সামাজিক মাধ্যমত পুনৰ এবাৰ AIUDFৰ নেতা বদৰুদ্দিন আজমলৰ এক বিস্ফোৰক মন্তব্য। নেতাগৰাকীয়ে 20ৰ পৰা 25 জানুৱাৰীলৈ মুছলমান লোকসকলক ৰেলত ভ্ৰমণ নকৰিবলৈ আহ্বান জনায়। ইয়াৰ কাৰণ এই সময়ছোৱাত অযোধ্যাত ৰাম মন্দিৰক প্ৰতিষ্ঠা কৰা হ'ব। মূৰ্তি প্ৰতিষ্ঠাৰ সময়ত মুছলমান লোকসকল ঘৰৰ ভিতৰতে থাকিব লাগে। ইয়াৰ লগতে এই সময়ছোৱাত মুছলমান লোকসকলে সাৱধানতা অৱলম্বন কৰিব লাগে। প্ৰাণ প্ৰতিষ্ঠা কৰিবলগীয়া ব্যক্তিসকলৰ বাবে বাছ, ৰেল, বিশেষ বিমানৰ ব্যৱস্থা কৰা হৈছে। লগতে মৌলানাগৰাকীয়ে আৰু কয় যে বিজেপিৰ প্লেন বহু ডাঙৰ, ইয়াক ফেইল কৰাবই লাগিব। বিজেপি মুছলমানৰ শত্ৰু, মছজিদ মাদ্ৰাছাৰ শত্ৰু, ইছলামিক আইন কানুনৰ শত্ৰু। আৰু এবাৰ পুনৰ এনে বিস্ফোৰক মন্তব্য কৰি সামাজিক মাধ্যমত চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে AIUDFৰ সভাপতি তথা মৌলানা বদৰুদ্দিন আজমল। নিউজ ডেস্ক ৰিপৰ্ট, দৈনিক বাৰ্তা ঢিং।